চুৰ কৰিবলৈ লাজ পোৱা নাই, ইমান এটা ডাঙৰ ঘটনা ঘটাই দিবলৈ লাজ কৰা নাই, লাজ পোৱা নাই। আমাৰ লগত ইমান এটা ডাঙৰ ক্ৰাইম কৰিছে, সেইটো কথাটো লাজ পোৱা নাই। কিন্তু কৰিলে কিন্তু মোৰ লগতে ইমান এটা ডাঙৰ ঘটনা ঘটাই দিলে। সেই ঘটনাটোৰ ওপৰত নাম মেনশ্যন নাই কৰা বাৰু। নাম মেনশ্যন নকৰাকৈ ভিডিঅ'টো দিয়াৰ কাৰণে হেনো মোক কৈছে যে ভাবি চিন্তি ভিডিঅ' বনাব লাগিছিল আপুনি। সি এনেকুৱা এটা কাম কৰি দিছে, সেইটো সি ভাবি চিন্তিবলৈ সময় নহ'ল। মই কিন্তু মোৰ লগত ঘটা ঘটনাটো, মোৰ লগত ইমান এটা ঠগন কৰি দিলে, সেই ঘটনাটোৰ ওপৰত আকৌ বোলে ভাবি চিন্তিয়ে ভিডিঅ' বনাব লাগিছিলে। আপোনালোকে কওকচোন, সেইটো কিমান দূৰ যুক্তিসংগত কথা কৈছে। আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। এই ভিডিঅ'টিও মই নবনাম বুলি ভাবিছিলোঁ, জানেনে। বনাবলৈ মোৰ ইচ্ছা নাছিলে, কিন্তু মোক যে সেইখিনি কথা কৈছে, সেইকাৰণে মই আছিলে সেইটোৰ ওপৰত ভিডিঅ' বনালোঁ। আজি হৈছে বিশ্বকৰ্মা, আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু মোৰ লগত এটা ঘটনা ঘটি গ'ল। যিসকলে আপোনালোকে মোৰ আগৰ এই ভিডিঅ'টো চাইছে তেওঁলোকে গম পাইছে, এটা ডাঙৰ ঘটনা ঘটি গ'ল। কিন্তু সেই ঘটনাটো হেনো এতিয়া ভুল আমিহে, ভুল বা মই হয়, মই বিশ্বাস কৰি ঘৰৰ মানুহক বিশ্বাস কৰি পিনি মই মানে এটা ভুল কৰিলোঁ, মই দুখ কৰিলোঁ। সেইখিনিৰ কাৰণে মই নিজে দোষী বুলি মানি লৈছোঁ। কিন্তু নিজৰ ভতিজাকক বিশ্বাস কৰাটো কিবা নিজৰ, একেবাৰে মোৰ নিজৰ নহয়। আমাৰ ভতিজা আছে, কিন্তু বংশৰ, মানে আমাৰ ঘৰৰে হয়, বংশৰ ঘৰতে লাগি থকা, যি মানে একেবাৰে সদায় আমাৰ ঘৰৰ লগত আজা হৈ থকা। মই সেইটো বিশ্বাস কৰিলোঁ যে বিশ্বাসৰ যিটো প্ৰতিদান দিলে, বিশ্বাসঘাতকতা কৰিলে, তাক লৈ মই ভিডিঅ' কৰাৰ কাৰণে মই হেনো জগৰীয়া। মই হেনো সেই কৈছে ঘৰৰ মাক দেউতাকে মোক আহি কালি কৈছেহি যে ভিডিঅ'টো বনোৱাৰ কাৰণে দাদাই বেয়া পাইছে, মই বেয়া পাইছোঁ, সেইটো বায়েকে বেয়া পাইছে, সেইটো কৈছে। মই ভিডিঅ'টো বনোৱাৰ কাৰণে তেখেতলোকে বেয়া পাইছে আৰু নিজৰ ভায়েকক বুজাব পৰা নাই, নিজৰ পুতেকক বুজাব পৰা নাই। তই যে এনেকুৱা এটা কাম কৰি দিলি, সেই কথাটো তই কিমান যুক্তিসংগত কাম কৰিলি, তই যে তাত দুখ কৰিছ। বুজাইছে তেওঁলোকে, নুবুজাকৈ থকা নাই, মই নাই বুজা বুলি কোৱা নাই, বুজাইছে। কিন্তু এই কথাটো তেওঁলোকে মাক দেউতাকে ক'ব লাগিছিলে যে, সেই কথাটো ক'ব লাগিছিলে যে যিজনী খুৰীৰ পৰা খুৰী গৈ পিনি তই পইচা আনিছিলিগৈ, দেউতাক পইচা দিছোঁ বুলি কৈ খুৰীৰ পৰা অনলাইন পইচা লৈছিলে তোতালে, তই সেইজনী খুৰীক এতিয়া ক'বগৈ পৰা নাই কিয় যে মোৰ যি হ'ল ভুল হৈ গ'ল, পইচাৰ অভাৱত মই আপোনাৰ পৰা পইচা ইমানখিনি ল'লোঁ, এতিয়া মোক আপোনালোকে ক্ষমা কৰি দিয়ক, মই পইচা লাহে লাহে দিম। মই পইচাটোকলৈ কোৱা নাই, কিন্তু কৈছোঁ কি কাৰণে, সি যে সদায় এইখন দোকানে আমাৰ ঘৰৰ সন্মুখলৈকে কেইবাবাৰো ফোন কৰি যে সি পইচা ল'ব পাৰে, সেইখিনি যে আহিব পাৰে, ভিতৰত ফ্ৰিজৰ পানী বটল দিয়ক বুলি যে খাব পাৰে, সেই ল'ৰাটোৱে আহি পিনি এতিয়া মুখৰ আগত সেই দদাই খুৰীয়েকক আহি ক'বহি পৰা নাই কেলে। সেইখিনি মাক দেউতাকে কিয় ক'ব পৰা নাই যে যা তই কথাখিনি কৈ থৈ আগে, সেইটো কৰিব পৰা নাই, নিজৰ ভুল স্বীকাৰ কৰিব পৰা নাই। সি আকৌ মোক কৈছে তই বোলে আপুনি বোলে ভাবি চিন্তি ভিডিঅ' কৰিব লাগিছিলে, সেইদে কৈছে মোক ভাবি চিন্তি। আজি মোৰ ঘৰত মই শাক খোৱা ভাত খোৱা ডেইলি কি কৈছোঁ কি নাই কৰা সেইখিনি মই ভিডিঅ' দিব পাৰোঁ, তাক লৈ তেওঁলোকৰ কোনো কমেণ্ট আজিলৈকে কোনো কৰা নাই। কিন্তু যেতিয়া মোৰ লগত এনেকুৱা এটা ডাঙৰ কাম কৰি দিলে, তাৰ ওপৰত মই ভিডিঅ'টো বনাওঁতে আকৌ তেখেতলোকে মোক বেয়া পাইছে। সেই ভিডিঅ'টো চাই আকৌ তেখেতলোকে বেয়া পাইছে। তেখেতলোকে মোক কৈছে যে সেইটোৰ ওপৰত ভিডিঅ' বনাব নালাগিছিল। যদি নালাগিছিলে মইতো মাতিছিলোঁ, এখেতে ফোন কৰি মাতিছিলে, কৈছিলে যে আহিব আপোনালোক আলোচনা কৰিম ঘৰতে। কি হ'ল ক'লে কি বোলে এই ককাইৰে নাহিলে এই কি হয় প্ৰেছাৰ উঠিব বুলি, ঘৰত যিহেতু চিন্তা কৰি আছে প্ৰেছাৰ উঠিব বুলি আহিবলৈ নিদিলোঁ। ইমানখিনি কাম কৰি আছে, ইমানখিনি কাম কৰিছে, কষ্ট কৰিছে, মানুহ মৰিলে কৰিলে খৰি দিবলৈ যোৱা ইমান ডাঙৰ ডাঙৰ সমস্যা সমাধান কৰিবলৈ ঘূৰি ফুৰিব পাৰে। আজি কি হ'ল আমাৰ ঘৰত সদায় আমাৰ ঘৰলৈ আহি থাকিব পাৰে অন্য সমস্যাৰ ক্ষেত্ৰত, আজি আমাৰ ঘৰত ইমানখিনি ঘটনা ঘটি গৈছে, সেইখিনি ক্ষেত্ৰত ইমানখিনি কথাত উপস্থিত থাকিব পাৰে। এতিয়া ল'ৰাটোৰ এই সমস্যাটো সমাধান কৰিবৰ কাৰণে দেউতাক আহিব নোৱাৰে। আমিতো ভাবিছিলোঁ ককাই ভাইৰ মাজত দুঘৰৰ মাজতে আলোচনা কৰি আমি চিজিল কৰিম, আৰু আহিলে নবৈ আহি আলোচনা কৰি পিনি ক'লে যে পইচা ইমান লোৱা নাই, 1500 টকা দিবলৈ আছে, ইমানখিনি টকা নহয়। অনলাইনৰ বিষয়ে যি ভাল মাক বাপেকে একোৱে নাজানে, সি যিটো কৈছে তাকে শুনি পিনি কৰি থৈছে। মই বেংকৰ ষ্টেটমেণ্ট কপি আনি থৈছোঁ। মই পইচাৰ ব্যৱসায় কৰিবলৈ যোৱা নাই, কিন্তু ভতিজা হিচাপে দাদা মোৰ ওচৰতে আছে, দাদাক মই কেছ পইচা দিছোঁ। অনলাইন মোৰ বেংকলৈ যাবলৈ অসুবিধা হয়, ৰাতি বিয়লি নাযাওঁ, যিটো সময়ত আহিব একেবাৰে ৰাতি, সেইটো কাৰণেহে পইচাটো দিয়ক বুলি কোৱাৰ কাৰণে দিছিলোঁ।
ঘৰৰ বুলি ভাবি পিনি, আৰু সেইটোত মই যদি আইনমতে জগৰীয়া হওঁ সেইটো জগৰীয়া, মইতো আইনলৈ নাযাওঁ, এতিয়া আইনলৈ নাযাওঁ, কিন্তু বিশ্বাস বুলি ঘৰৰ বুলি এটা কথা আছে, সেই কথাটো মই ক'বই লাগিব। আৰু মই এতিয়া অন্য বিচৰা নাই, এটাই বিচাৰিছোঁ যে সি নিজে আহিব লাগিব, আহি পিনি আমাক ক'বহি লাগিব যে মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক, মই পইচা লাহে লাহে দিম, বা পইচা নিদিলেও নাই, সেইটো মই ভগৱানলৈ এৰি দিম। কিন্তু সেই কথাখিনি সি ক'বহি লাগিব, তেতিয়াহে মই আচলতে এৰিম। মই এই ভিডিঅ'টো কৰিছোঁ, তাত আজি মই আপোনালোকৰ আগত নাম মেনশ্যন নকৰোঁ, কাৰণ এই ভিডিঅ'টো ওচৰ চুবুৰীয়া সকলোৱে চাব। সেইকাৰণে যদি নামটো ওলাব বিচৰা নাই তেতিয়াহ'লে আজি ৰাতিলৈকে মই সময় দিছোঁ, আজিৰ ভিতৰত ক'বহি লাগিব, নহ'লে কাইলৈ ৰাইজ গোটাম। ইমানতে সমস্যা সমাধান নহয়। আজি মই এই কথাটো যদি এৰি দিবলৈ হয়, কাইলৈ পঢ়িলে আমাৰ ওচৰ চুবুৰীয়া সৰু ল'ৰা ছোৱালীয়ে কৰিব নকৰে, আজি মোৰ ল'ৰা দুটাই কৰিব নকৰিব, হয় এনেকুৱা এটা কৰি দিছোঁ, তাত হেৰি কৰা নাই, আৰু বেলেগে চান্স সুবিধা ল'বনে নলয়? তেতিয়াহ'লে আজি এইটো এৰি দিম, কাইলৈ পঢ়িলে বেলেগে কৰিব, এইখিনিকে কি চলি থাকিব? চোৰক কি আমি ৰক্ষণাবেক্ষণ দি থাকিম? আজি মাক দেউতাক হিচাপে আজি মই নিজৰ ল'ৰাটো হ'লেও মই কৰিম সেইটো কথা, কৰিম। মই নিজৰ ল'ৰাটোকো মই সেইটো কথাত মাফি নকৰোঁ। আজি নিজৰ মাক দেউতাকে হয় এইটো কৰি দিছে, মই বোলে মাক দেউতাক হিচাপে বোলে আমি গৈছোঁ নহয় পইচা দিম বুলি ক'বলৈ, বোলে তই বোলে ভিডিঅ' কেলৈ দিলি বোলে, মোক সেইটো প্ৰশ্ন কৰিছে। সেই প্ৰশ্নটো কৰাৰ আগত তেখেতলোকে কৈছে কি বেয়া পাইছোঁ বুলি। আমি কি বেয়া পোৱা নাই? দাদাই খুৰীয়েক হিচাপে আমি কি বেয়া পোৱা নাই? সি যে আমাক এনেকুৱা এটা বুকুত গোৰ মাৰি দিলে, আমাৰ কি মন নাই? আমাৰ কি দুখ নাই মনত? আৰু সিহঁতৰ দুখটো বেছি, সিহঁতৰ প্ৰেছাৰ বেছিকৈ উঠিব। আজি হাৰ্টৰ পেচেণ্ট আমাৰ এখেত, যিটো মানুহে চিন্তা কৰি লয় মানুহৰ বিপদ হ'ব পাৰে, কিবা এটা অঘটন ঘটিব পাৰে, সেই মানুহটোৱে এইখিনি সমস্যা ফেচ কৰিব পাৰে। আকৌ সেইদিনাখন কি কৰিলে জানেনে? কৈছে বোলে দ্বিতীয় দিনাখন আহি পিনি মাকে কৈছে কি, আপোনালোকে এই ভিডিঅ'টো চাই আকৌ বেয়া পাই লাভ নাই, সঁচা কথাহে কৈছোঁ, সঁচা কথাত মোৰ লাজ নাই, মই সঁচা কথা কমেই। আপোনালোকে যদি কোনোবাই কয় তোৰ বেছি হৈছে, বেছি ফুটনি হ'ল তোৰ আমুক তামুক, সেইটো কৈ লাভ নাই, যে ভুলটো স্বীকাৰ কৰক। কেলৈ আহিব পৰা নাই? সিহে নিবলৈ আহিছিলে মাক দেউতাক, আপোনালোকতো নাই অহা। সি কেতিয়া কেলৈ মুখৰ আগলৈ আহিব পৰা নাই? তাক আহিবলৈ কওক আকৌ। মুখত যি মই এতিয়া এইটোৱে বিচাৰিছোঁ যে পইচাটো দিয়া মেইন কথা নহয়, পইচাটোক লৈ কথা নাই, কিন্তু সি আহিব লাগিব। সি আহিলেহে সমস্যা সমাধান হ'ব, নহ'লে মই নাম দি দিম, সঁচা কৈছোঁ। ইয়াৰ পিছতো ভিডিঅ'ত মই নাম উল্লেখ কৰি দিম, তেতিয়া কিন্তু লাজ পাই লাভ নাই। কাৰণ আপোনালোকে মুখৰ আগত আহি পিনি কথা নকয় নহয়, কথা নকয়, ভিডিঅ'টো চাই পিনিহে মোক কিবা এটা ক'ব, কোনোবাই কিবা এটা ক'বহি আহি পিনি আকৌ। যেতিয়া ডাইৰেক্ট কৈ থৈছে, কালি পৰহি এখেত গৈ সেইদিনাখন কথা ক'লেগৈ, তেতিয়া কৈছে কি বোলে হেৰি বোলে ককায়ে বোলে তোমাক বেয়া পাইছে বোলে, আমাৰ এখেতক কৈছে দাদাই বোলে তোমাক বেয়া পাইছে বোলে, তুমি বোলে মোৰ ল'ৰা যদি বোলে কিবা জগৰীয়া কৰিছিলে, তেতিয়া বোলে তুমি বোলে আগতে বোলে ককায়েক ক'ব লাগিছিলে, তাক কেলৈ নকলাগে বোলে, তাক কলাগে কেলৈ বোলে। এটা 26-27 বছৰীয়া ল'ৰাই ইমানখিনি ঘৰ চলাব পাৰে, এনেকুৱা কৰিব পাৰে, চব কৰিব পাৰে, সেইটো ক্ষেত্ৰত আকৌ দেউতাকক গৈহে ক'ব লাগিছিলে বোলে আগতীয়াকৈ হৈছে। সেই ৰাতি ভাতকেইটা খাবলৈ লওঁতে কথাটো গম পাই ভাত পানী এৰি, ভোকৰ ভাত পিয়াহৰ পানী চকুৰ টোপনি এৰি পিনি লগালগ গুচি গৈছেগৈ, আগতীয়াকৈ বোলে আমি ক'বগৈ লাগিছিলে। মানুহ তেনেকুৱা থাকে নেকি? অকল নিজৰ আত্মগৌৰৱটোৱে সদায় শ্ৰেষ্ঠ নহয়, অকল বয়সত ডাঙৰ হ'ল বুলি যে সৰুক যে সেৱ জ্ঞান কৰিব লাগিব, তেখেতলোকৰ চিন্তাধাৰাক যে সেৱ জ্ঞান কৰিব লাগিব, সেইটো কেতিয়াও নাভাবিব। আজি আমাৰ ভুল হ'ব পাৰে, আমাৰ ল'ৰাকেইটাও শুদ্ধ হ'ব পাৰে কিছুমান ক্ষেত্ৰত, সেইটো বুলি আমি তহঁতি মনে মনে থাক বুলি ক'লে কথা হ'ব নেকি? কেতিয়াও নহয়। ডাঙৰ বুলিলেও কিছুমান ক্ষেত্ৰত ভুল থাকে, আপোনালোকে ভাবিব পাৰে নাথাকে বুলি, ডাঙৰেও ভুল কৰে, সেইটো মই নিজে দেখি আছোঁ বহুত ক্ষেত্ৰত। ঘৰত মই এটা ভাবি সিহঁতি এটা ভাবি থাকি সেইৰকম লাভ নহ'ব নহয়। সন্মুখত গোটেইখিনি মানুহ গোট খাই থাকি, মাক দেউতাক পুতেক সকলোখিনি মুখৰ আগত গোট খাই থাকিলেহে, আমিও যদি থাকিলে তেতিয়াহে সমস্যা চিজিল হ'লহেঁতেন। সি কিবা এটা মাক দেউতাকে কৈছে, মাক দেউতাকে সেইটো মানিছে, মই কিবা এটা কৈছোঁ, ঘৰে ঘৰেহে ভাবি আছোঁ। সন্মুখত যদি গোটেইখিনি মানুহ গোট খাই পিনি আলোচনা কৰিলোহেঁতেন, তেতিয়া নিশ্চয় সমস্যা সমাধান হ'লহেঁতেন, মনলৈও বেয়া ভাৱ নাহে। এতিয়া সিহঁতি আমাক বেয়া পাইছে, আমি মনটোতে কিবা এটা ভাবি আছোঁ, তেনেকুৱা এটা ভাৱ আহিছে নাই? চিজিলত কথা পাতিলোহেঁতেন, সেইটোৱে হ'লহেঁতেন। কি কৈছে পেটে পেটে বেয়া পায়, ভালটো বেয়াটো উল্টা পুল্টা গাই থাকি লাভ আছে নেকি? সমস্যা সমাধান তেনেকৈ হ'ব নেকি? সমস্যা সমাধান তেনেকৈ নহয়। মোক মুখ চোকা বুলি কৈ লাভ নহ'ব, মই মুখ চোকাম নহয়, আজিলৈকে মোৰ কোনোদিনে মুখ চোকা হোৱা নাই, ক'বলৈও জনাই। কিন্তু আজি মুখ যে কৰিলে সেইটো কাৰণে মই মুখ চোকাবলৈ বাধ্য হৈছোঁ। আজিলৈকে কাকোতো ক'বলৈ যোৱা নাই মই কিবা কিবি, ক'ব নেকি? আজিলৈকে ইয়ালৈ অহা 15 বছৰ হ'ল, কোনেওতো ক'ব নোৱাৰে যে হয় নানমণি আজিলৈকে আমুকক আমুকটো কৈছে, তামুকটো কৈছে, ঘৰতে ঢেৰ কাজিয়া লাগিছে, কোনেওতো ক'ব নোৱাৰে। তেতিয়াহ'লে মই সমস্যাটো সমাধান কৰিবলৈ চাইছোঁ, আপোনালোকে কথাটো বঢ়াবলৈ চেষ্টা কৰিছে আৰু নিজৰ ল'ৰাটোক ৰক্ষণাবেক্ষণ দিছে।
বচাব লাগিব, কিন্তু এনেকুৱা এটা ডাঙৰ অপৰাধ কৰি পিনি বচাব নোৱাৰে না। ঘৰত ডাইৰেক্ট খুৰীয়াকে ক'বলৈ পঠিয়াই দিয়ক আকৌ যে যা তই চিজিল কৰি আগে কথা বতৰাটো। কেতিয়া ক'ব পৰা নাই, পঠিয়াব পৰা নাই। সেইদিনাখন কালিকে দাদা গৈ পিনি কলত আকৌ তেতিয়া কৈছে কি বোলে কেলৈ যাম বোলে। ইমান দম্ভ অহংকাৰ, পইচাকেইটা নিব ওপৰত ইমান আহিব পাৰিছিলি, এতিয়া আকৌ দাদাই গৈ পিনি আলোচনা কৰোঁগৈ বুলি মাতিবলৈ গলত কৈছে আকৌ বোলে কেলৈ যাম বোলে। সেইখিনিয়ে কথা। তেতিয়াহ'লে আৰু মোৰ পৰা একো আশা কৰি লাভ নাই। কৈছে সি আৰু আমিহে যেন চুৰ কৰিছোঁ আৰু লুকুৱাব লাগে আমিয়ে, ভিডিঅ' কৰিব নালাগিছিলে আমিয়ে। সেইখিনি কিমান শুদ্ধ কথা কৈছে, সেইটো নিজে নিজে ভাবি চাব লাগিব। অকল নিজেই যে যুক্তি সঁচাটো কৈছোঁ বুলি ভাবিলে নহ'ব। আমিও সঁচা কথাই কৈছোঁ আৰু বিশেষ নকওঁ। আৰু এই ভিডিঅ'টো মই এইটো কাৰণেই বনাইছোঁ যাতে এই কাৰণ কেলৈ ডাইৰেক্ট কথা নচলে, মানে ভিডিঅ'টো চাইহে আপোনালোকে কিবা এটা উত্তৰ দিব, সেইকাৰণে সেইটো কৰিছোঁ মই। আৰু পইচাৰ ক্ষেত্ৰত মই কৈছোঁ, পইচা ব্যৱসায় মই কৰা নাই। বিশ্বাস ঘৰৰ ককাই ভাই বুলি লাগে বুলি কলতহে দিছিলোঁ। আৰু তাত যে মোক এনেকুৱা এটা কৰি আছিলে, সেইটো কোনোবাই বিশ্বাস কৰিব নেকি? তাৰ অলপ দিনৰ আগত এমাহ ডেৰ মাহৰ আগত কালি মোক ওচৰত কৈছেহি যে মানে তোমাক সেইদিনাখন যে কৈছিলে পইচাটো সোমাল নাই বোলে খুৰী বোলে। মই বোলো জানো বোলো, মই চোৱা নাই নহয়। 100 টকা এটা সি মোক বেক কৰিছিলে দেই, তেতিয়া কিবা এটা খাই পিনি। তেতিয়া কৈছে কি, মই বোলো স্ক্ৰীনশ্বট তুমি শ্বেয়াৰ কৰিব লাগিছিলে আকৌ। সেইদে মই কথা কোৱা মানুহ বোলে স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিবলৈ বোলে মই কিবা বোলে ক'ৰবাত বিদেশী নেকি বোলে, মোক সেইদে বুলি কৈছিলে। সেইটো ল'ৰাক মই বিশ্বাস নকৰিব লাগিছিলে। মোক মাকে আহি পিনি কৈছে কেলৈ বোলে বিশ্বাস কৰিছিলি বোলে, তই বোলে মানুহটোৰ লগত আলোচনা কৰিব লাগিছিলে বোলে। মোক সেইবোৰ যুক্তি এতিয়া দৰকাৰছে। হয়, মোক যুক্তি দৰকাৰ পইচা বোলে দিব নালাগিছিলে, আলোচনা কৰি পইচা দিব লাগিছিলে। হয়, মই পইচা দিব নালাগিছিলে, মই দুখী বুলি মই মানি লৈছোঁ নহয়। পইচা মোক নালাগে নহয়, কিন্তু কি লাগে জানেনে? বিশ্বাসটো লাগে। সি আহি ক'বহি লাগিব। এতিয়া চবেই এওঁৰ মাজত সোমাই থকা নাই। এতিয়া চবেই কৈছে যে তইহে বোলে পইচা তইহে দিছিলি, সেইটো কাৰণে মইহে জগৰীয়া হৈ আছোঁ। সেইকাৰণে মই কৈছোঁ আপোনালোকে আহি পিনি সেইষাৰ ক'বই লাগিব, খুৰী বুলি পইচা যে ল'ব পাৰ। পইচাটোৰ কাৰণে কথাষাৰ কহি যে পইচাটো পিছত হ'লেও দিম বা নিদিলেও নাই, কিন্তু মোক ক্ষমা কৰি দিব, মোৰ ভুল হৈ গ'ল, সেই কথাষাৰ কিন্তু ক'ব লাগিব দেই। এই ভিডিঅ'টোত মই এইখিনিয়ে জনালোঁ। এতিয়া মই ভিডিঅ'টো সামৰণি মাৰি দিছোঁ।